অবতার 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 অবতাৰ সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 কি হল কোন আছে পহত Wata কি হৈছে কি হৈছে কি হল হুলস্থুল মই নিভাব কছি ভৰিখান ভাঙিলানে পাছো পূজাৰীটো ভৰাই থৈ আহিছিলোহে নিশ্চয় পূজাৰীটোৰহে কিবা কাম হ'ব আৰুষি অ' বৌ তুমি শুৱাই নাই নেকি অনিৰুদ্ধে শুলে মোৰো অকণমান টোপনি ধৰিছেহি যোৱা তেতিয়া শুই থাকাগৈ যাওঁ এই তোমাক এটা কথা ক'বলৈ আহিলোঁ কি কথা কোৱাচোন মই যিখিনি বুজি পালোঁ শিৱা ল'ৰাটো অকণমান বেলেগ মানে তাৰ কথা বতৰা চিন্তাবোৰ অকণমান বেলেগ সি আচলতে বহুত বেছি খোলা আৰু তোমাক সি যথেষ্ট ভাল পায় মই তোমাক এটা কথা কওঁ আৰুষি পৃথিৱীত সকলো বস্তু পালেও এটা বস্তু সহজত পোৱা নাযায় সেইটো হ'ল ভাল পোৱা সঁচা ভাল পোৱা পাবলৈ বৰ টান আৰুষি মই নকৰিলেও তুমি চাগে জানাই শিৱাই তোমাক কিমান ভাল পায় তুমিও তাক সেই একেখিনি ভাল পোৱা দিব পাৰিলেহে সংসাৰখন সুখী হ'ব তাৰ প্ৰতি তোমাৰ অন্তৰত যেনেকুৱা ভাৱেই নাথাকক এতিয়াৰ পৰা তাক ভাল পাব চেষ্টা কৰা তেতিয়াহে তুমি সুখী হৈ থাকিব পাৰিবা ঠিক আছে দিয়া মই যাওঁ এতিয়া বৌৱে ঠিকেই কৈছে শিৱাই মোৰ কাৰণে ইমানখিনি কৰাৰ পিছত মই তাক ভাল পাবলৈ চেষ্টা কৰিবই লাগিব কলৈ গৈছিলি এনে ওলাই গৈছিলো ইমান ৰাতিবাৰ তোৰ কি কাম থাকে আৰে গলোৱে যেনিবা কি হ'লনো তোৰ ঘৰখনত কিমান ডাঙৰ ঘটনা হৈছে গম পাও ডাঙৰ ঘটনা কি ডাঙৰ ঘটনা নিভাবো পৰিল কি? কেনেকে পৰিল নাজানো কিন্তু ভৰি ভাঙিল এতিয়া ক'ত আছে সুধীৰহঁতে হস্পিটেল লৈ গৈছে সুধীৰহঁত মানে আৰু কোন কোন গৈছে আলিয়া বিনয় ইফালে নিভাবুৰ কথা গম পাই ককাই বিৰাট ভয় খাইছে জানো শুন মই ককাৰ ওচৰৰ পৰা আহো মাও ককাৰ লগতে আছে আগত বিয়াখন আছে ঘৰখনত বাৰু কি কি ঘটি আছে এইবিলাক নিভাবনো কেনেকৈ পৰিল কি যে হৈ আছে নহয় বৌ অ বৌ বৌ এই ডাঙৰ কথা এটা হ'ল আহকচোন অ বৌ হিমানী অ বৌ কথা এটা গম পাইছেনে কি কথা একো গম পোৱা নাই নহয় শিৱাৰ বৌয়েকৰ বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় কি হ'ল কেনেবাকৈ পৰি ভৰিখন ভাঙিলে অপাৰেশ্যন কৰিব লাগিব বোলে জানেনে হয় নেকি তাকে মানুহবোৰ বৰ চিন্তাত পৰিছে জানেনে সন্মুখত বিয়াখন এনেকৈ যদি ঘৰৰ মানুহবোৰ বেমাৰ আজাৰত পৰি বিচনাত পৰি থাকে কম ডাঙৰ কথা হ'বনে আমিতো একো গমেই পোৱা নাই কোনেওতো আমাক একো কোৱা নাই বৌ সিহঁতৰ ঘৰত যি হৈছে আপোনালোকে কিন্তু সাৱধানে থাকিব দেই আপোনালোকৰ যদি কিবা বেমাৰ আজাৰ হয় কম ডাঙৰ কথা হ'বনে নিজেনো কোনে বেমাৰ চপাই লৈ সেইটো বাৰু হয় বেমাৰ আজাৰ নিজৰ হাতত নাথাকে সেইকাৰণে আপোনালোকে অকণমান সাৱধানে থাকিব বৌ যদি বেমাৰ আজাৰ হয় কিবা এটা হয় বিয়াখনত কম অসুবিধা হ'বনে তুমি ঠিকেই কৈছা বাৰু বৌ মই গৈ থাকোঁ দিয়ক মোৰ বেলেগ এটা প্ৰগ্ৰেমো আছে আপোনালোকে ভালকে থাকিব দেই মই এতিয়া যাওঁ দিয়ক যোৱাই নেকি যাওঁ দিয়ক আপোনালোকে সাৱধানে থাকিব কিন্তু দেই মই আকৌ এবাৰ ক'লোঁ ঠিক আছে যোৱা বাৰু হে প্ৰভু বিয়াখন ভালে ভালে পাৰ হৈ গ'লেই হ'ল আৰু তুমি যাবাতো যাম অপাৰেশ্যন কেইটা বজাত আছে 3টামান বজাত আছে অপাৰেশ্যন কৰাৰ পাছত কেইদিনমানতো বেড ৰেষ্টত থাকিব লাগিব ন
লাগিব চাগে কি হ'ব এতিয়া নাজানো এনেকুৱা সময়তে এইবোৰ হ'ব লাগেনে মোৰ একেবাৰে উশাহ নিশাহ বন্ধ হৈ যোৱা যেন লাগিছে কিহৰ কাৰণে নহয় মানে বৌয়ে মোক কিবা কাম এটা ঠিক কৰি দিয়াৰ কথা কৈছিলে বৌয়ে তোমাক কাম ঠিক কৰি দিব কাম মানে একচুৱেলি মই কি কৰিম তাৰ কাৰণে কিবা এটা উপায় দিয়াৰ কথা কৈছিলে বিয়াখনৰ আগতে আৰু এতিয়া যি দেখিছোঁ বৌৰটো ঠিক হোৱা আশা দেখাই নাই আৰু বিয়াখনৰ আগতে কিবা এটা কৰিব নোৱাৰিলে মোৰ অৱস্থাটো কি হ'ব আপুনিতো জানেই আৰু মোৰতো গোটেই জীৱনটোৱে শেষ হৈ যোৱা যেন লাগিছে আমি এটা কাম কৰিব নোৱাৰোনে কি মানে শুনক এতিয়া যিহেতু আপুনিও প্ৰব্লেমত আছে আৰু ময়ো প্ৰব্লেমত আছোঁ গতিকে আমি ইজনে আনজনক সহায় কৰিব নোৱাৰোনে কেনেকুৱা ধৰণৰ সহায় মানে আপুনি যদি কিবাকে বিয়াখন ৰখাই দিব পাৰে তেতিয়াহ'লে কিন্তু আমাৰ দুইজনৰ সুবিধা হ'ব কিন্তু মই এনেকুৱা এটা কাম অকলে কেনেকৈ কৰিম কি কাম আলিয়া বা ছাৰ আৰু অকণমান খাব নেকি নাই নাই ছাৰ এতিয়া অলপ ভাল লাগিছেনে মোৰ আৰু ভাল লগা বেয়া লগা কি আছে নাৰায়ণ ছাৰ আপুনি ইমান হতাশ ভাৱেৰে কথাবিলাক কিয় কৈ আছে হতাশ কিয় নহম প্ৰত্যেক দিনাই আমাৰ ঘৰত এটা ঘটনা ঘটি আছে তুমিও দেখিছা ময়ো দেখিছো ঘটনাটোৰ কাৰণ কি সেইটো মই জানো জনাৰ পিছতো মই একো কৰিব পৰা নাই মই হতাশ নহম নে আপুনি ধাৰণাহে কৰিছে নহ'বওতো পাৰে নাই নাই নাৰায়ণ মই যিটো ভাবিছো সেইটো হয়েই ইয়াক বশ কৰি ৰাখিব নোৱাৰিলে মোৰ ঘৰখন আৰু ঘৰ হৈ নাথাকিব নাৰায়ণ আপুনি হয়তো কথাটো ঠিকেই কৈছে কিন্তু এটা কথা ছাৰ কি নিভা কেনেবাকৈ পিছল খাই পৰিল তাই ভৰিটো ভাঙিল সেই কথাটোৰ লগত এই কথাটোৰ কি সম্পৰ্ক নাই নাই নাৰায়ণ নাই ঘৰখনত ঘটি থকা সকলো ঘটনাৰ মূল কাৰণটো হ'ল সি ইচ্ছা কৰিয়ে এইবোৰ কৰি আছে কিন্তু কেনেকৈ বেয়া কৰিব পৰা শক্তিখিনি তাৰ আছে নিজকে সি তেনেকৈ গঢ় দি লৈছে নাৰায়ণ নাৰায়ণ আমি তাক আমাৰ হাতৰ মুঠিলৈ আনিব লাগিব নহ'লে মোৰ সুখ শান্তি সকলো শেষ হৈ যাব নাৰায়ণ আজি ৰাতি তুমি তাক লগ কৰা আৰু মোক এই অশান্তিৰ পৰা মুক্তি দিয়া এনেই মোৰ এখন ঘৰত শান্তি নাইকিয়া হৈছে আৰু তাৰ ওপৰতে যদি তুমি এনেকুৱা কৰি থাকা এইখন ঘৰত মোৰ থকাটোৱে টান হৈ যাব ঠিক আছে তুমি যদি ক'ব বিচৰা নাই তেতিয়াহ'লে নালাগে কিন্তু এইটো কথা জানি থোৱা কি হৈছে ময়ো উলিয়াম কি ক'লা আকৌ এবাৰ কোৱাচোন ইমান ডাঙৰকৈ নিশ্চৰিবা তোমাৰ কথা শুনিবলৈ মই ৰৈ থকা নাই ডাঙৰকৈ শুনিব নোৱাৰা তেতিয়াহ'লে সুধীৰ অৱতাৰ 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 আপুনি কথাটো শুনিছেনে নাই হেৰা কাৰ ভৰি ভাঙিলে শিৱাৰ বৌয়েকৰ সেই গাঁৱৰ পৰা যে আহিছিল মানুহগৰাকীৰ মোৰ চিন্তাহে লাগিছে কিয় তোমাৰ আকৌ কিয় চিন্তা হ'ল বিয়াৰ ডেট লোৱাৰ দিনাই মানুহগৰাকীৰ ভৰি ভাগিছে তেওঁলোকে আমাৰ আৰুচিৰ কথা বেয়াকৈ নেভাবিলেই হ'ল আৰু এইটো আকৌ কি কথা হ'ল এনেইতো ক'বলৈ গ'লে একো কথাই নাই তেওঁলোকে যে উল্টা পুল্টা কথাবোৰ ভাবে সেইকাৰণে মোৰ চিন্তা লাগিছে হেৰা তুমি কি কৈ আছা সেই মানে বিয়াৰ ডেট লোৱাৰ দিনাই যে মানুহগৰাকীৰ ভৰিখন ভাগিল তেওঁলোকে আৰুচিৰ কথা কিবা বেয়াকৈ ভাবিব পাৰে
বুজিছোঁ তুমি কি ক'ব খুজিছা। মই কি ভাবোঁ জানা, কি তেওঁলোকৰ মনোভাৱবোৰ যদি এনেকুৱা হয়, এনেকুৱা এঘৰ মানুহলৈ আমাৰ আৰুচিক বিয়া দিয়াটো মোৰ মতে ভুল কথা হ'ব। এতিয়াও সময় আছে মল্লিকা, তেওঁলোকৰ ঘৰখনক লৈ যদি কিবা তোমাৰ সন্দেহ আছে তেনেহ'লে আৰুচি বিয়াখন নাই নাই নাই, এতিয়া বিয়া কেঞ্চেল কৰাৰ কথা নাভাবিব। সময় উলিয়াব পাৰে যদি মানুহগৰাকীৰ খবৰ এটা কৰি আহিব। শিৱা, মা তই ক'ৰবাত যাওঁ নেকি? অঁ এনেই অলপ ওলাই যাওঁ। য'লৈ যাওঁ গৈ থাক, কিন্তু আৰুচিহঁতৰ ঘৰলৈ নাযাবি। কিয়? তোৰ বিয়াৰ ডেট ল'লে নহয়। বিয়াৰ ডেট লোৱাৰ পাছত দৰা কইনাই লগ কৰিব নাপায়। কিহৰ কাৰণে? শিৱা, কাৰণ মোক নুসুধিবি। আগৰে পৰা চলি অহা নিয়ম, কথাটো মই জানো, সেইকাৰণে কৈছোঁ। তুমিও যে নহয় মা, এতিয়াওনো সেই আৰু পুৰণি কথাবোৰ মানি থাকেনে? এনেই নিয়ম এটা বনোৱা নাই শিৱা। পুৰণিয়েই হওক বা নতুনেই হওক, প্ৰতিটো নিয়মৰ এটা কাৰণ থাকে, যুক্তি থাকে। কথাবোৰ মানি চলিব পাৰিলে পাছলৈ নিজৰে ভাল। এই নিয়মবোৰ মানুহে নিজৰ সুবিধাৰ কাৰণে বনাই লয়, আৰু এইবোৰ মানা। যুক্তি দি নাথাকিবি শিৱা। মই তোক তাইক লগ কৰিবলৈ মানা কৰিছোঁ, তই নকৰিবি। দুটামান দিনহে, বিয়াৰ পাছততো সদায় লগ পায়ে থাকিবি। এই দুদিনমান লগ নকৰিলে কি হয়? মানে ঠিক আছে দিয়া, তুমি মানা কৰিছা তেতিয়া নাযাওঁ। নিভাৰ আজি অপাৰেশ্যন আছে, তই তালৈকে এপাক যাবি। চাণক্য অকলে আছে নহয়। ইহঁত চব গুচিয়ে আহিলে, ময়ো যাওঁ বুলিলে যাব নোৱাৰোঁ। তই অকণমান আগতীয়াকৈ যা। হ'ব দিয়া। তাৰমানে আৰু কেইবাদিনো লগ নাপাম। তাইক লগ নোপোৱাকৈ থাকিবলৈ কিবা ভালেই নলগা হ'ল নহয়। কি যে নিয়মবিলাক বনাই নহয়। যদি ছাৰে কোৱা কথাটোৱে হয়, আজি ৰাতিয়ে সকলো চিজিল কৰি পেলাব লাগিব। এই কথাটোৰ কাৰণে মানুহজনে বৰ কষ্ট পাই আছে, আৰু মই কষ্ট খাবলৈ দিব নোৱাৰোঁ। কি কথা পাতিছিলা মোক নোকোৱা কিয়? বৰ কথা পাতি আছিলোঁ। বৰ কথা পাতিছা ময়ো গম পাইছোঁ, কিন্তু মোৰ তোমালোকক দেখি এনেকুৱা লাগিল যে তাত আৰু কিবা এটা আছে। আৰু কি থাকিব সেইটো মই ক'ব নোৱাৰিম, কিন্তু মোক দেখি তোমালোকে চক খাইছিল, আৰু সেইবাবে মই সুধিবলগীয়া হৈছে। তুমি মোক এনেই শান্তিত থাকিবলৈ দিবা নে নিদিয়া? আৰে কি কৰিলোঁ মই? এনেকৈ সন্দেহ কৰি কথা ক'লে মই বেয়া পাওঁ। সুধীৰ, সন্দেহ কৰা নাই মই। মোৰ যি অনুমান হৈছে মই সেইটোহে কৈছোঁ। শুনা, তুমি অনুমান কৰি দিলেই চব কথা সঁচা হৈ নাযায়। এনেই মোৰ এখন ঘৰত শান্তি নাইকিয়া হৈছে, আৰু তাৰ ওপৰতে যদি তুমি এনেকুৱা কৰি থাকা, এইখন ঘৰত মোৰ থকাটোৱে টান হৈ যাব। ঠিক আছে, তুমি যদি ক'ব বিচৰা নাই তেতিয়াহ'লে নালাগে, কিন্তু এইটো কথা জানি থোৱা, কি হৈছে ময়ো উলিয়াম। কি ক'লা? কি ক'লা আকৌ এবাৰ কোৱাচোন। ইমান ডাঙৰকৈ নিচিঞৰিবা, তোমাৰ কথা শুনিবলৈ মই ৰৈ থকা নাই। ডাঙৰকৈ শুনিব নোৱাৰা তেতিয়াহ'লে। সুধীৰ, তোমালোক নিভাৰ ওচৰৰ পৰা কিয় গুচি আহিলা? নহয় মানে এনেই ঘৰত থাকিব নালাগে, অলপ পিছত তাই অপাৰেশ্যন হ'ব। চাণক্য তাত অকলে আছে, তুমি তালৈ যোৱা। যোৱা। তহঁত দুটাৰ মাজত ইমান দেৰি কি হৈ আছিলে মই খুব ভালকৈ জানো। ইমান বছৰে মোৰ আৰু দেউতাৰৰ মাজত কেতিয়াবা ইমান ডাঙৰকৈ কাজিয়া লগা দেখিছিলি? বিয়া নিজে পাতিছিলি নহয়। এতিয়া কাজিয়া কৰি এইখন ঘৰৰ পৰিৱেশ নষ্ট নকৰিবি। এতিয়া মইহে কাজিয়াখন কৰিলোঁ। সুধীৰে মোৰ লগত কিয় এনেকুৱা বিহেভ কৰি আছে? আৰুচি, অঁ মা। শুনচোন, অনিয়ে বজাৰৰ লিষ্ট এখন বনাইছে, তই চাইছিলি নেকি? নাই চোৱা। নাই চোৱা যদি চাই ল'বি। হ'ব দিয়া। আৰু এটা কথা, কি? মই ভাবিছোঁ বজাৰবোৰ একেদিনাই কৰাতকৈ এটা দুটাকৈ বজাৰ কৰি অনাই ভাল হ'ব। তই আৰু জিলমিলে আজি বজাৰ কেইটামান কৰি আনিবি। মই? অঁ,
মোৰ বজাৰলৈ যাবলৈ সময় নাই আৰু মই বজাৰ কৰি আনিলে তহঁতৰ পচন্দৰ নহ'বও পাৰে সেইকাৰণে তহঁত দুজনীয়ে গৈ বজাৰখিনি কৰি আহ কি লাগিব মই কৈ দিম বাৰু কিন্তু মই আজি আকৌ ঘৰত থাকিম বুলিহে ভাবিছিলোঁ বিয়া পালেহি এতিয়া আৰু তোৰ ঘৰত থাকিবলৈ সময় নাই কোনে কি কাম কৰিব মই ভালকৈ ভগাই দিম সেইমতে কামবোৰ কৰি যাবি ঠিক আছে হ'ব দিয়া তই সোনকালে ওলা মই জিলমিলক কওঁগৈ তাৰমানে মোৰ বিয়াখন সঁচাকৈ হ'ব কিন্তু মই দেখোন বিয়াখনক লৈ চিৰিয়াছ হ'বই পৰা নাই ৰোহন ৰোহন অঁ অৱতাৰ 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 অ' ভগৱান এইবিলাক কি নিয়ম মানে মইনো আৰুচিক লগ নধৰাকৈ ইমান দিন কেনেকৈ থাকোঁ আৰু আৰুচিওতো মোক লগ নধৰাকৈ থাকিব নোৱাৰিব লগ ধৰিব নোৱাৰোঁ যেতিয়া কথাখিনিতো তাইক ক'ব লাগিব মানে কওঁৱেই কোৱা ঐ কি কৰি আছা এনেই আছোঁ অলপ পিছত ওলাই যাম ক'ত বজাৰ কৰিবলৈ বজাৰ কৰিবলৈ কাৰ লগত যাবা বৌ আৰু মই যাম অঁ আচ্ছা শুনাচোন অঁ কোৱা তোমালোকৰ বৌৰ যে ভৰি ভাঙিল মোক কিয় কোৱা নাছিলা অহ চৰি একদম পাহৰি গৈছিলোঁ আচলতে এতিয়া তোমালোকৰ ঘৰলৈ গৈ তোমালোকক কম বুলি ভাবিছিলোঁৱেই অ'কে কিন্তু মই যাব নোৱাৰোঁ বুজিছা কিয় এই কিবা বোলে নিয়ম আছে বিয়াৰ ডেট লোৱাৰ পাছত দৰা কইনা লগ হ'ব নোৱাৰে মায়ে ক'লে ঐ চোৱাচোন তোমাক ইমান দিন লগ নকৰাকৈ বাৰু কেনেকৈ থাকোঁ কোৱাচোন যদি তেনেকুৱা কিবা নিয়ম আছে তেতিয়াতো উপায় নাই তাকে ঐ আচ্ছা শুনাচোন কোৱা তোমালোক মানে ক'ত বজাৰ কৰিবলৈ যাবা কিয় সুধিলা নাই একো নাই ঐ থওঁ দিয়া ঠিক আছে বাই ৰোহন ৰোহন অঁ কিনো দেখিও নেদেখা ভাও জুৰি গুচি গ'ল যে কথাটো কি দেউতা আপুনি মোক কিবা ক'ম বুলি কৈছিলে অঁ কওকচোন মই আজি পূজাত বহিম পূজাত বহিব পূজাৰ বস্তুখিনি যোগাৰ কৰিবা সন্ধিয়াৰ লগে লগে মই পূজাত বহিম অকলে মোৰ লগত তোমালোক কোনো থাকিব নালাগে ঠিক আছে স্নেহা নিভাৰ ওচৰলৈ যাবা নহয় অঁ যাম ঠিক আছে ভালে ভালে অপাৰেশ্যনটো হৈ যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
চাহ লওক দিয়া দেউতাই আজি পূজা এভাগ কৰাৰ কথা কৈছে অঁ কিবা ভাবিছে কি ভাবিছে মই বুজি পাইছোঁ কি ভাবিছে দেউতাই আচলতে নিভাৰ কথাটো লৈ মনত বৰ ভয় খাই আছে বিয়াখন ভালে ভালে হৈ যোৱাটো তেওঁ বিচাৰিছে আৰু যাতে এনেকুৱা প্ৰব্লেম নহয় সেইকাৰণে তেওঁ পূজাখন কৰাটো বিচাৰিছে মই তাকে অনুমান কৰিছোঁ ভাবিছে যেতিয়া কৰিব দিয়া যি লাগে বিনয়ৰ আগত সকলো কৈ দিবা সি আনি দিব এটা কথা হৈছে নহয় কি দেউতাকতো অকলে অকলে পূজাত বহি থাকিবলৈ দিব নোৱাৰি কোনোবা এজন থাকিবই লাগিব মই হস্পিটেললৈ যাম আপুনি পাৰিব জানো বহি থাকিবলৈ মোৰ সময় নহ'ব তেনেহ'লেনো কি কৰিব এটা কাম কৰা নাৰায়ণক মাতি দিয়া সি বহিব নাৰায়ণকে মাতো মই তালৈ ফোন এটাকে কৰোঁ অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल